মইনাহঁত, তোমালোকে বাৰু চিঠি পঢ়ি পাইছানে? এদিন ক্লাছত থাকোঁতে মই ছাত্ৰ ছাত্ৰীক এইদৰে সোধোঁতে তেওঁলোকে ক'লে পাইছোঁ। কি চিঠি? কৈছে বিয়াৰ নিমন্ত্ৰণী চিঠি আৰু মিটিঙলৈ মতা চিঠি। কিন্তু তাৰ বাহিৰে যে আমাৰ মাজত ভাৱৰ আদান প্ৰদান কৰিও এবিধ চিঠি প্ৰচলন আছিল, এই বিষয়ে বৰ্তমান সময়ৰ ল'ৰা ছোৱালী, বিশেষকৈ হাইস্কুল পৰ্যায়ত ভাবিছোঁ মই যে এই চিঠিৰ ধাৰণাটোৱেই নাইকিয়া হৈ গৈছে। সেয়েহে মই তোমালোকলৈকে লিখা এটা সময়ত আমাৰ বিদ্যালয়ৰ ছাত্ৰীবিলাকলৈ লিখা এখন চিঠি মোৰ ডায়েৰীৰ পাতত সংৰক্ষিত হৈ আছে। এই চিঠিখন আজি মই তোমালোকক শুনাবলৈ লৈছোঁ। এই চিঠিখন আছিল ক'ভিড কালৰ চিঠি, অৰ্থাৎ 2020 পৰা যি ক'ভিড মহামাৰী আৰম্ভ হৈছিল, সেই ক'ভিড মহামাৰীত আমাৰ স্কুল কলেজ চব বন্ধ হৈ গৈছিল আৰু সেই সময়ত আমি ঘৰৰ পৰাই পাঠদান কৰিছিলোঁ অনলাইনত। আৰু তেতিয়া আমাৰ ছোৱালীবিলাকৰ খবৰ ল'বৰ উদ্দেশ্যে মই এখন চিঠি লিখি ছাত্ৰীসকললৈ পঠাইছিলোঁ, কিন্তু সংৰক্ষণ কৰা নাছিলে, ডায়েৰীৰ পাতত আছিলে। মই সেয়েহে আজি তোমালোকলৈ এই চিঠিখনৰ এচুৱা, গোটেইখন পঢ়িবলৈ হয়তো সময় নহ'ব বাৰু, পাৰিলে পঢ়িম, তোমালোকে শুনিবা দেই। মোৰ মৰমৰ বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ অসমীয়া বিভাগৰ বাইদেউৰ পৰা এখন মুকলি পত্ৰ। গোমুঠা গাঁও, 1/7/2020। মৰমৰ 6ষ্ঠ মানৰ পৰা 10ম মানৰ ছাত্ৰীসকল, স্নেহাশীষ গ্ৰহণ কৰিবা। আজি বহুত দিন হ'ল তোমালোকৰ পৰা আমি আঁতৰি থকা, সেয়েহে কম সংখ্যক ছাত্ৰ ছাত্ৰীৰ বাহিৰে বহু ছাত্ৰীৰ খবৰ পোৱা নাই। বিদ্যালয় সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা আজি 4-5 মাহ হৈ গ'ল। তোমালোকে চাগৈ ভাবিছা চকুৰ আঁতৰ মানে মনৰো আঁতৰ, বাইদেউহঁতৰ মনৰ পৰাও আমি আঁতৰি গ'লোঁ। মিছা কথা, তোমালোকে আমাৰ চিন্তাৰ আধাৰ, মনৰ খোৰাক, মুঠতে জীৱনী শক্তি স্বৰূপ। সেয়েহে তোমালোকক অন্তৰত ৰাখিহে আমি আমাৰ দৈনন্দিন কাম কাজবোৰ কৰি গৈছোঁ। পত্ৰখনৰ পাতনিতে মই বহুদূৰ পালোঁগৈ। তোমালোকৰ খবৰ কেনে? মা দেউতা, আইতা ককা দাদা বা ওচৰ চুবুৰীয়া সকলো ভালে আছেনে? ঈশ্বৰৰ কৃপাত মই আৰু মোৰ পৰিয়ালৰ সকলো বৰ্তমানে কুশলে আছোঁ। বৰ্তমানৰ অনাকাংক্ষিত পৰিস্থিতিয়ে আমাৰ জীৱন